সৰুপথাৰ আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বৃহস্পতিবাৰে পলিটেকনিকসমূহত পূৰ্বে অস্থায়ীভাৱে নিযুক্ত অংশকালীন প্ৰবক্তাসকলক চাকৰিৰ পৰা অব্যাহতি দিয়া কাৰ্যৰ বিৰোধিতা আৰু চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীত সৰুপথাৰ সমজিলা কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই সৰুপথাৰ সমজিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰকপত্ৰ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ শিক্ষা বিভাগে ৰণোজ পেগু ডাঙৰীয়াৰ নেতৃত্বত থকা শিক্ষা বিভাগে আচলতে নাভুত এটা ঘটনা সংঘটিত কৰিছে। আপোনালোক সকলোৱে জানে যে পলিটেকনিকৰ ৬৬গৰাকী শিক্ষকক তেওঁলোকে অব্যাহতি প্ৰদান কৰিছে। এতিয়া আমি শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিব বিচাৰিছোঁ। আপোনালোকে যদি চাই দেখিব যে এই SRBৰ নিয়ম অনুসৰি এখন মহাবিদ্যালয় এফিলিয়েশ্যনৰ বাবে ৯০% স্থায়ী আচলতে শিক্ষক থাকিব লাগে বা অধ্যাপক থাকিব লাগে। কিন্তু আমি দেখিছোঁ যে 11খন পলিটেকনিক কলেজত আচলতে কোনো ধৰণৰ স্থায়ী শিক্ষক নথকাকৈ যিহেতু ৯০% স্থায়ী শিক্ষক থাকিব লাগে, অধ্যাপক থাকিব লাগে, এই স্থায়ী অধ্যাপক নথকাকৈ তেওঁলোকে বেআইনীভাৱে এই SRB আচলতে নিয়ম উলংঘা কৰি তেওঁলোকে বেআইনীভাৱে তেওঁলোকে শিক্ষানুষ্ঠানবোৰ চলাই আছে। এতিয়া আমি ক'ব খুজিছোঁ যে যিসকল পলিটেকনিকৰ শিক্ষক তেওঁলোকে অব্যাহতি দিলে, অব্যাহতি দিয়াৰ পিছত তেওঁলোকে কৈছে যে যিসকল ৰিটায়াৰমেণ্ট আগৰ অধ্যাপিকা আছিলে তেওঁলোকে পাঠদান কৰাম বুলি কৈছে। আমি দেখিছোঁ যে বৰ্তমানে অসমৰ শিক্ষা ব্যৱস্থাৰ একদম পয়া লগা এটা অৱস্থাৰ সৃষ্টি হৈছে। আপোনালোকে চাই দেখিব যে পেথেটিক কণ্ডিশ্যন অফ এডুকেশ্যন ডিপাৰ্টমেণ্ট, এইটো কেন্দ্ৰীয় চৰকাৰ, আমি কোৱা কথা নহয়। আমি দেখিছোঁ যে অসমত বৰ্তমানে ৩,৩61খন চৰকাৰী বিদ্যালয়ৰ শিক্ষক এজনীয়া শিক্ষকেৰে চলি আছে। ৩,১61খন বিদ্যালয় এজনীয়া শিক্ষকেৰে চলি আছে। আৰু আপোনালোকে চাই দেখিব যে ৰাজ্যৰ 21.7% বিদ্যালয়ত খোৱা পানীৰ ব্যৱস্থা নাই, 17.4% বিদ্যালয়ত প্ৰস্ৰাৱগাৰ শৌচাগাৰৰ ব্যৱস্থা নাই, 27.4% বিদ্যালয়ত নাই পুথিভঁৰাল নাই, আৰু 91.4% বিদ্যালয়ত আজিও কম্পিউটাৰ শিক্ষা ব্যৱস্থা নাই। আমি ক'ব খুজিছোঁ যে যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত আটাইতকৈ দীঘলীয়া তেওঁ শিক্ষামন্ত্ৰী আছিলে, বৰ্তমান তেওঁ মুখ্যমন্ত্ৰী, তেওঁ নিজৰ পত্নীৰ নামত ভাণ্ডা ইণ্টাৰনেশ্যনেল স্কুল খুলি তেওঁ আচলতে ৰাজহুৱা শিক্ষাখণ্ডটো ধ্বংস কৰিব বিচাৰিছে। সেই সময়ত আপোনালোকে দেখিব যে পলিটেকনিকৰ ৬৬গৰাকী আচলতে অধ্যাপক তেওঁলোকে অব্যাহতি প্ৰদান কৰিছে। আপোনালোকে দেখিলে যে ভাৰত চৰকাৰ এটা ডিপাৰ্টমেণ্টে কি ধৰণে অসমৰ শিক্ষা ব্যৱস্থাৰ স্বৰূপ উদঙাই দিলে। গতিকে আমি খুব স্পষ্টভাৱে দাবী জনাইছোঁ যে যি পলিটেকনিকৰ শিক্ষকসকলক অধ্যাপকসকলক যি ধৰণে অব্যাহতি দিয়া হ'ল এয়া সম্পূৰ্ণ বেআইনী অগণতান্ত্ৰিক। গতিকে তেওঁলোকক পুনৰ চাকৰিৰ বাবে তেওঁলোকক আচলতে যোগদানৰ কাৰণে শিক্ষামন্ত্ৰীগৰাকী বা শিক্ষা বিভাগে তেওঁলোকক পুনৰাই আনিব লাগে। আৰু আমি কৈছোঁ যে অসমৰ শিক্ষা বিভাগৰ বা শিক্ষা ব্যৱস্থাটো যি পয়া লগা অৱস্থা ইয়াক পুনৰাই শুধৰাব লাগে। আৰু য'ত এজনীয়া শিক্ষকেৰে চলি আছে, য'ত আচলতে বৰ্তমানে আন্তঃগাঁথনি অত্যন্ত দুৰ্বল, এই বিদ্যালয়সমূহত আন্তঃগাঁথনি সবল কৰিবৰ বাবে চৰকাৰে বিশেষ পুঁজি আবণ্টন দিব লাগে। আমি পুনৰ কৈছোঁ যে পলিটেকনিকৰ ৬৬গৰাকী অধ্যাপকক পুনৰ নিযুক্তি নকৰা পৰ্যন্ত আমি সমগ্ৰ অসমজুৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আমি এনেদৰে গ্ৰহণ কৰি থাকিম। ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমি আমি ধনশিৰি সৰুপথাৰ সমজিলাৰ আয়ুক্ত মহোদয়ৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিম। আৰু আমি পুনৰ কৈছোঁ যে পলিটেকনিকৰ যিসকল অধ্যাপক আছে ৬৬গৰাকী সম্পূৰ্ণ বেআইনী, সংবিধান উলংঘা কৰি এই SRB আচলতে তেওঁলোকে নীতি নিয়ম উলংঘা কৰি তেওঁলোকক আচলতে অব্যাহতি প্ৰদান কৰিছে। আচলতে চৰকাৰে দেখিছে যে শিক্ষানুষ্ঠান নিৰ্মাণ কৰাৰ সলনি তেওঁলোকে ৰাজহ সংগ্ৰহৰ স্বাৰ্থত আপোনাৰ দেখিব যে গাঁৱে টাউনে আচলতে তিনিআলিয়ে তেওঁলোকে আচলতে সুৰাৰ মহল তেওঁলোকে গঢ়ি তুলিছে। সৰুপথাৰৰ পৰা পৰাণ গোস্বামী ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেঞ্চিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেঞ্চিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে।
NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।